নুরুল হুদার গুন্ডাগিরি নচলিব জনজাতি জনপ্রতিনিধির উপর অত্যাচার নচলিব জনজাতি জনপ্রতিনিধির উপর অত্যাচার নচলিব অত্যাচার বন্ধ করক নুরুল হুদার গুন্ডাগিরি বন্ধ করক আমি ভাৰতীয় জনতা পাৰ্টিৰ বাক্সা জিলাৰ জনজাতীয় মৰ্চাৰ ফালৰ পৰা আমি আজি আমাৰ বাক্সা জিলাৰ সদৰ মচলপুৰত দুৰ্গা মন্দিৰ প্ৰাংগণত আমি অৱস্থান ধৰ্মঘট কৰিছোঁ। এই উদ্দেশ্যটো হ'ল যে আমাৰ যিটো উপাধ্যক্ষ নমল মমিন ডাঙৰীয়াক কংগ্ৰেছৰ কেইজন বিধায়কে বিশেষকৈ নুৰুল হুদা ডাঙৰীয়াই শাৰীৰিকভাৱে অপদস্থ কৰিছে। মমিন ডাঙৰীয়া আমাৰ জনজাতীয় লগ হয়, আমাৰ জনজাতীয় প্ৰতিনিধি হয়। সেইকাৰণে আমাৰ অসমৰ প্ৰত্যেকখন জিলাৰ আমাৰ জনজাতীয় মৰ্চাৰ পৰা আমি প্ৰতিবাদী কাৰ্যসূচী উলিয়াইছোঁ, যাতে এই যে যি অপদস্থ কৰিলে এইটোৱে যাতে আমাৰ জনজাতিসকলৰ ওপৰত প্ৰথম আৰু শেষ হয়, তাৰ বাবে আমি সকলো জনজাতীয় লগ লাগি আমি এটা প্ৰতিবাদ কাৰ্যসূচী কৰিছোঁ। আৰু আমি বাক্সা জিলাৰ আমাৰ জনজাতি মৰ্চাৰ ফালৰ পৰাও আজি আমি এই নমল ডাঙৰীয়াৰ ওপৰত যি শাৰীৰিকভাৱে অপদস্থ কৰিলে তাৰ প্ৰতিবাদত আমি জিলাৰ উপায়ুক্তৰ জৰিয়তে আমাৰ অধ্যক্ষক বিধানসভাৰ অধ্যক্ষক আমি বাৰ্তা প্ৰেৰণ কৰিছোঁ, যাতে ভৱিষ্যতে তেনেকুৱা নহয় আৰু তেখেতক সংবিধান অনুসৰি যিখিনি শাস্তি পাব লাগে তাৰ উপযুক্ত শাস্তি প্ৰদান কৰে। এই আমাৰ আহ্বান। যোৱাকালি যিটো নুৰুল হুদা ডাঙৰীয়া আৰু নুৰুল হুদাই আমাৰ সংসদত যিটো আমাৰ বিধানসভা উপাধ্যক্ষ নমল মমিন ডাঙৰীয়াক যিটো অপব্যৱস্থা কৰিছে, যিটো অভদ্ৰ আচৰণ কৰিছে, তেখেতৰ মিছবিহেভ কৰাৰ কাৰণে আজি আমি সকলো অসমত বিজেপিৰ যিখিনি আমাৰ ৩৮টা ডিষ্ট্ৰিক্ট আছে, সকলো ডিষ্ট্ৰিক্টতে আমি আজি আকস্মিকভাৱে সেইটো প্ৰতিবাদটো পালন কৰিছোঁ। কাৰণ নুৰুল হুদা ডাঙৰীয়াই যিটো অপব্যৱহাৰ কৰিছে আমাৰ জনজাতি প্ৰতিনিধিৰ ওপৰত, তেখেতক আমি সকীয়নি দিছোঁ যাতে ফিউচাৰত এনেকুৱা নহয়। সেইটোৰ কাৰণে আজিৰ সেই কাৰ্যসূচী পালন কৰিছোঁ। আৰু সেই প্ৰতিবাদ আমাৰ সেইটোৰ কাৰণে কৈছোঁ, আমাৰ বাক্সা ডিষ্ট্ৰিক্টৰ লগতে বাক্সা ডিষ্ট্ৰিক্ট ST মৰ্চাৰ লগতে সকলো ডিষ্ট্ৰিক্টত আমি আজি ST মৰ্চাৰ দায়িত্বটো দিছে আৰু সেইটো আমি আজি সেই কাৰ্যসূচীটো পালন কৰিছোঁ। কাৰণ তেখেতৰ ওপৰত সকীয়নি দিছে যাতে ফিউচাৰত তেনেকুৱা আমাৰ জনজাতীয় প্ৰতিনিধিৰ ওপৰত এনেকুৱা মিছবিহেভ নকৰে আৰু এনেকুৱা অপব্যৱহাৰ নকৰে। সেইটোৰ কাৰণে তেখেতক আমি সকীয়নি দিছে। আৰু আজি সেই কাৰ্যসূচী আমি DC থ্ৰই দি আমাৰ বাক্সা DC মহোদয়ৰ থ্ৰই দি আমি যিটো এটা আমি কৰিছোঁ, এটা স্মাৰক পত্ৰ দাখিল কৰিবলৈ গৈ আছোঁ, যাতে আমাৰ নুৰুল হুদাৰ ওপৰত বিচাৰ কৰি দিয়ে। সেইটোৰ কাৰণে তেখেতক উপযুক্ত শাস্তি দিব লাগে। আমি তেখেতক যিটো ব্যৱহাৰ কৰিছে সেই ব্যৱহাৰৰ এগেইনষ্টত তেখেতক কঠোৰকৈ কঠোৰ শাস্তি দিয়াটো আমি বিচাৰিছোঁ।